আগলে যাবা নি ক'ত তুমি এইফালে কালি উলিয়াবই নোৱাৰিলে ন নাই একো নোলালে কালি সব বল একো নাই নমস্কাৰ বন্ধুসকল মই বৰ্তমান উপস্থিত আছোঁ ভেৰেকী মাছগাঁও আমতলাত মাথাউৰি বিচ্ছিন্ন হোৱাৰ পিছত ৰঙা নদীয়ে যেতিয়া মাথাউৰি বিচ্ছিন্ন কৰিলে তাৰ পিছৰ দৃশ্যটো চাওক ইয়াত এতিয়া কলৰ ভূঁৰে যাতায়াতৰ একমাত্ৰ সম্বল হৈ পৰিছে যিহেতু গাঁৱৰ যিসমূহ বাট পথ আছিলে সকলোখিনি এতিয়া পানী তাত আৰু এতিয়া মানুহ গাড়ী বা চাইকেল চলাই যোৱাৰ পৰিৱেশ নাই এনেকৈ এতিয়া বানাতসকলে ঘৰলৈ যাতায়াত কৰিবলৈ কলৰ ভূঁৰা আশ্ৰয় ল'বলগীয়া হৈছে মই এজন লোকৰ লগত বানাতৰ লগত কথা পাতিম দাদা ঘৰৰ পৰা আহিলে নেকি ঘৰৰ পৰা আহিলোঁ ঘৰত কি বস্তু থাকিলেগে ঘৰত নাই আৰু একো নাই আৰু ফিচাৰী এটা আছিলে তল গ'ল হয় মাছ আছিলে যথেষ্ট হয় তাৰপৰা ভঁৰালো আপোনাৰ তলতে কিমান তল গৈছে নাজানো আৰু ধান আছিলে হয় গোটেই বছৰৰ খেতি আছিলে হয় তলটো তল গৈছে গোটেইটো নাই যোৱা যিটো তলটো চুলে ধৰক যেনেও এবেগেট ধান লোকচান হ'ব হয় হয় গৰু গাইকেইটা আৰু মানুহকেইটা যেনে তেনে আহি পেলাই ইয়াত আপোনালোকৰ মানে কোম্পানী নাৱত আহিহে বাচিছোঁ SDRF-ৰ তাকে যেনিবা এতিয়াহে চালোগৈ যেনিবা এতিয়া অকণমান ভেটিটো অকণমান ওলাইছে আৰু টিপকে কিন্তু থাকিব পৰা ব্যৱস্থা নাই বোকা পানী হয় হয় বোকাটো যথেষ্ট আছে শিবিৰ পাতিছোঁ এই আঁঠুৱাটো লৈ আছোঁ কালিতো মহে খালে ৰাতিটো মহে খালে গতিকে মোৰ এতিয়া বৰ্তমান 3জন আছে 2জন আউটত আছে গতিকে মোৰ ল'ৰাটোৱে মানুহজনীয়ে মই ইয়াতে আছোঁ আৰু মাথাইতে তেনেকৈ আৰু কষ্টত আছোঁ আৰু কষ্টটো হৈছে আমি দেখিয়ে আছোঁ পানী সোমাই যেতিয়া সা সম্পত্তি নষ্ট কৰিলে থাকিবলৈ জেগা উপায় নাইকিয়া কৰিলে তেতিয়াতো কষ্ট একেবাৰে জীয়া কষ্ট হয় এইটো এটা বাৰু যেনক খোৱা বোৱাবিলাক সহায় কৰিছেনে কোনোবাই খোৱা বোৱাবিলাক মানে ৰাজহুৱাকৈ কালি এসাঁজ দিলে মানুহ তাৰপৰা আজি এতিয়ালৈকে দিয়া নাই পানী আৰু বিস্কুট দিছে কোনে দিছে নাজানো আৰু পানীটো বিস্কুটটো দেখিছোঁ বাৰু বিলোৱা দেখিছোঁ বৰ্তমান ৰিলিফটো আজি চাউল দিছিলে 5 কেজি 6 কেজিমানকৈ প্ৰতি ঘৰত দালি কিন্তু ঘৰত যিখিনি হানি হ'ল সেইটো চাগে আপোনাৰ বহুত দিনা কষ্টৰ ফল আছে এইটো ক'বই নালাগে আপুনি যোৱা বছৰ ধান মানে মই এটাও খোৱাই নাছিলোঁ তাৰ আগৰে ধান খাই আছিলোঁ এতিয়া সেইটো এতিয়া আপোনাৰ 4 আঙুলমান ধান তল গ'ল তাৰপৰা দ্বিতীয় কথা 4 আঙুল ধান তল গ'ল আৰু তাত ভঁৰালতে আছে সেইখিনি চাগে ওপৰখিনিও বেয়া হ'ব লাহে লাহে নহয় এতিয়াতো নোৱাৰি যাব তালৈ এতিয়া ইয়াৰ ভূৰ লৈহে গৈছে নহয় আচ্ছা মাথাউৰিটো ক'ত কেনেকৈ ছিগিছিলে অকণমান কৈ দিয়কচোন মাথাউৰিটো মানে এতিয়া ধৰক আপোনাৰ যিটো আলফা মাথাউৰি বুলি বিখ্যাত আছিলে আপোনাৰ এই আমতলাত মানে নগৰগাঁৱত পৰে হেচুৱা নদী পশ্চিম পাৰে গতিকে পশ্চিম পাৰে জয়নৰ পৰা মানে যিটো আপোনাৰ মেইন মাথাউৰি আছিলে মাথাউৰি জয়নৰ পৰা 4 কিলোমিটাৰ যিটো ৰাস্তা গৈছে সেই ৰাস্তাটোৰ প্ৰায় 1 কিলোমিটাৰ গৈ ছিঙিছে সেই জেগাকণ নগৰগাঁও বুলি কয় নগৰগাঁও মাথাটোতে ছিঙিছে সেইখন গাঁৱৰ মানুহৰ অৱস্থা সেইখন গাঁৱৰ অৱস্থা আমাতকৈও কাহিল বেয়া হৈ গ'ল গতিকে বেয়া হৈছে 3-4 ঘৰ মানুহ এতিয়া চিন চকৰি নাই বুলি কৈছে ঘৰেই নাই বুলি কৈছে আমি শুনিবলৈ পাইছোঁ চাবলৈতো যাবলৈ সময় হোৱা নাই আমাৰ গতিকে আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যাতে আপোনালোকৰ দুখবিলাক নাইকিয়া হয় বানপানী যাতে আকৌ কেতিয়াও নাহে সেইটোৱে আশা কৰিম আৰু এটা তাত থাকিলে আপোনাৰ পানীটো যদি সপ্তাহত এখনকৈ হ'লেও দুৱাৰ খুলিলেহেঁতেন তেতিয়া এনেকুৱা সমস্যা নহয় কেতিয়াও এনেকুৱা দুৰৱস্থাত নপৰে একেলগে 4-5খন খুলিছে বুলি শুনিছোঁ সেইটোৱে দিগদাৰ কৰিলে বাইদেউ কওকচোন ঘৰলৈ গৈছিলে নেকি ঘৰলৈ গৈছিলোঁ নাই একেবাৰে অৱস্থা বেয়া চব তিতি বুঢ়ী এদাই ল'ৰা ছোৱালী কিতাপ বহি বুলিবলৈ নাই চব এদাই মানুহ কিমান আছিলে ঘৰত মানুহ মোৰ ল'ৰা এটা বোৱাৰী নাতি দুটা বুঢ়াবোৰ বস্তু পাতি একো নাই এতিয়া নাই তুলিবই নোৱাৰিলোঁ ঘৰৰ ভিতৰতে থাকিলে চব ফিচাৰী আছিলে ফিচাৰী মাছ চাছখিনি গ'ল খেতি পথাৰৰ ওপৰতে শাক পাচলিৰ ওপৰতে খাই থাকোঁ সেইবোৰ গ'ল কি হ'ব এতিয়া ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ব এতিয়া ভাবিবই পৰা নাই কেনেকৈ চলিম গাঁওখনৰ নামটো কি বুলি ক'লে ভেৰেকী মাজৰ চাপৰি আপোনালোকৰ হয় বন্ধুসকল মই এয়া ভেৰেকী মাজৰ চাপৰিৰ যিসকল বানাৰ্ত
আচলতে তেওঁলোকৰ চকু পানী দিয়া যেন নুশুকাব তেনেকুৱাই পৰিৱেশ। অশেষ কষ্ট কৰি ঘৰত যিকেইটা সা সম্পত্তি গোটাইছিলে, বছৰকৰ ভাত মুঠি গোটাইছিলে, ৰঙা নদীৰ বানে নিপকুৱে সৃষ্টি কৰা ৰঙা নদীৰ বানে সেয়া নিমিষতে শেষ কৰিলে। মই দেখুৱাই আছোঁ আৰু কথা পাতিবলৈ যত্ন কৰিছোঁ। আচলতে এই বানপানী ৰাইজক এই বানপানীৰ পৰা উদ্ধাৰ কৰিবলৈ, সমস্যাৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰখনৰ কাৰণে বৰ ডাঙৰ কথা নহয়। তেওঁলোকে যদি ইচ্ছা কৰিলেহেঁতেন বা লখিমপুৰ জিলা প্ৰশাসনে যদি ইচ্ছা কৰিলেহেঁতেন তেতিয়াহ'লে ৰাইজক অন্ততঃ সকাহ দিব পাৰিলেহেঁতেন, কিন্তু সেয়া নহ'ল। দুৰ্ভাগ্যজনক বিষয়। চৰকাৰো কুম্ভকৰ্ণৰ নিদাত থাকিল। নিপকুৱে সুবিধা লৈ বৰষুণ দিলেই পানী এৰি দিলে। তেওঁলোকৰ ডেম ৰক্ষা পৰিল সঁচা, কিন্তু এইসকলৰ যি জীৱন সেয়া কিন্তু দুৰ্বিষহ কৰি পেলালে। দুৰ্বিষহ জীৱন এটা সাৱটি এই এতিয়া ভেৰেকী মাজৰ চাপৰি গাঁৱৰ ৰাইজে বসবাস কৰিব লাগিব। ওৰে জীৱনটো তেওঁলোকে গোটোৱা যিখিনি সা সম্পত্তি আছিলে গোটেইখিনি বানত ইতিমধ্যে শেষ। তেওঁলোকে হয়তো পূৰ্বৰ অৱস্থালৈ ঘূৰি যাবলৈ যথেষ্ট সময় লাগিব। এইটো পথৰ দৃশ্য দেখুৱালোঁ। তাৰপিছত মই দেখুৱাইছোঁ এয়া চাওকচোন ঘৰৰ দৃশ্য, বাৰীৰ দৃশ্য। বানপানীৰ পিছত ঘৰৰ যিখিনি গছ গছনিৰ পৰা থাকে, পাণ তামোল ইত্যাদি মৰি যায়, সেয়া সকলোৱে জানে। সেইখিনি দৃশ্য দেখিবলৈ বাকী আছেই। এই দৃশ্য কেৱল এই স্থানতে নহয়, আমি যেনিয়ে চাওঁ সেইফালে তেনেকুৱা দৃশ্যই আমি দেখিম। চাওকচোন এতিয়াও এদিনৰ পিছতো এতিয়া ইয়াত সাগৰ সদৃশ পানী। এয়াই দৃশ্য। ধন্যবাদ বন্ধুসকল, কমেণ্ট যোগে জনাওক। আমি উল্লেখ কৰিছোঁৱেই নিপকুৱে সৃষ্টি কৰা বানত লখিমপুৰৰ, মধ্য লখিমপুৰৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ নানা দুখ দুৰ্গতি হৈছে। বহু লোকে সা সম্পত্তি হেৰুৱালে। আচলতে এইখিনিৰ প্ৰতি চকু কোনে দিব সেয়া আপোনালোকে কমেণ্ট যোগে জনাওক। বহুমূলীয়া কমেণ্ট আমি নিউজ 18 অসম ক্ষমা কৰিব, নিউজ অফ পঞ্চায়তৰ জৰিয়তে আমি সম্প্ৰচাৰ কৰিম। নিউজ অফ পঞ্চায়তৰ জৰিয়তে আপুনি দিয়া কমেণ্টে হয়তো কাৰোবাক প্ৰভাৱ পেলাব পাৰিব। গতিকে বাতৰিটো শ্বেয়াৰ কৰিব, কমেণ্ট কৰক আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।